নমস্কাৰ অসমবাসী এনডাকা ইউটিউব চেনেল স্বাগত জনালো আৰু এই এতিয়া বৰ্তমান কৰিছে জানেনে আপোনালোকে ইয়াত আছো মানে মাখি বাহাৰ বিহুত মানে সভা হয় বহুত বিশাল সভা মানে প্ৰত্যেক সভা সময়ত তেওঁলোকে যোৱা এখন সভা যিখন সভা মাখি বাৰ সভা বহুত ডাঙৰ হয় এই সভাত মানে প্ৰতি বছৰ আহো ভিডিঅ' বনাওঁ আৰু আপোনালোকে চাই জানেয়ে আৰু আজি মানে এই ফিল্ডখনত আছো বৰ্তমান আৰু ইয়াত বৰ্তমান এখন বৃহৎ মানে শাক পাচলি বজাৰ আছে আৰু সকলোখিনি পৰিৱেশ দেখাম আপোনালোকক আৰু যিহেতু আপোনাৰ ৰাতিপুৱা 7টাৰ পৰা হয় বোলে ৰবিবাৰ আৰু বৃহস্পতিবাৰ গতিকে মোৰ লগত এজন আছে খুৰা নমস্কাৰ নমস্কাৰ আপোনাক চ' আপুনি মানে প্ৰতি ৰবিবাৰ আৰু বৃহস্পতিবাৰ আহে নেকি আহো বজাৰত বাজাৰ আহো আহে আৰু আপুনি কি লৈ আহে মই চাউল আনো জহা চাউল বন্নি চাউল অ এইবিলাকে আনো যিহেতু এতিয়া মানে পুহ মাঘ মানে বতৰ মাঘৰ মাহৰ আহিল বিহু এনে কিমান মান লৈছে আপোনাৰ চাউলক দাম কিমান মান চাউল জহা চাউল 120 টকা বন্নি চাউল 70 টকা 70 টকা তো ঠিক আছে ধন্যবাদ আহিলে আপোনাৰ এখেতৰ পৰা কি ল'ব আৰু এতিয়া ভিতৰত লগত যাই দেখাই আছো আপোনালোকক আৰু এতিয়া মানে প্ৰথমখন মানে দোকানত দেখিলো ইয়াত নাৰিকল আছে পুৰা নাৰিকল কিমান মান ধৰা 250 নাৰিকলৰ দাম 250 এই আপোনাৰ আগতে 100 মান আছিল ন আগতে মোটামুটি বাৰু ঠিক আছে এতিয়া মানে আপোনাৰ চব্জি দেখাইছো বাৰু ধন্যবাদ আপোনালোকক প্ৰথমখন এন্ট্ৰি কৰিলো আপোনাক আৰু ইয়াতে বৰ্তমান শাক পাচলি চব আছে আৰু ইয়াত যিহেতু আপোনাৰ ৰাতিপুৱা ভাগৰ পৰা খুব মানুহ হয় আপোনাৰ গতিকে এতিয়া প্ৰায় আপোনাৰ 12টা বাজি গুচি গ'ল কিন্তু 12টা বাজাৰ লগা নাই বা 12:30 বাজাৰ লগা নাই কাৰণ কিয় ইয়াত যিটো মানে কোৱা পছে আল্টিমেট লেভেলত কোৱা কৰিছে আৰু সেইকাৰণে আপোনাৰ মানে গম পোৱা নাই আৰু এতিয়া কোৱা চলিছে একদম চাওক আপোনালোকে ক'ৰ পৰা আহিছিল মানে দৌলাহালৰ পৰা আছে ভাই হল মাখি বাহাৰ এখন যি মানে য'ত সভা হয় এই সভা ঠাইখনত মানে শাক পাচলিৰ বজাৰ মানে দেখাবলৈ বহুতে ৰিকুৱেষ্ট কৰি আছিল আৰু সেইকাৰণে মানে আজি আহি গ'লো আপোনাক দেখাবলৈ ইয়াতনো কি পায় সেই দেখাবলৈ আহিছো আৰু চাওক আপোনালোকে চাই আমাৰ নিচিনা ল'ৰাজনে মানে ইয়াত সুন্দৰকে আনিছে বেঙেনা আনিছে আৰু ফুলকবি নাকি এটি ফুলকবি ন বেলেগ ধৰণৰ আহিলা আমি ভবানীপুৰ ভবানীপুৰৰ পৰা আহিছে ভাই ভবানীপুৰৰ পৰা আহিছে ইয়াত গাজৰ আনিছে আলু আনিছে চব আনিছে দূৰৰ পৰা আহিছে বাৰু আৰু বিক্ৰী বাৰ্তা হৈ আছে ন তোমাৰ দোকানে আপোনাৰ চ' ইয়াত মানে আলু আনিছে এইভাগে পিয়াজ আনিছে তেনে এই পুৰি খাব নে কিমান মান দাম 30 টকা কিলো 30 টকা 40 ঠিক আছে ধন্যবাদ চব আনিছে আপুনি ন এই ঘৰুৱা নেকি ঘৰুৱা নহয় কিনি আনা বেপাৰীৰ পৰা ঠিক আছে আৰু এতিয়া মানে চাৰিওফালে মিল দোকান আছে আৰু বিশেষকে আপোনাৰ মই দেখাই আছো আপোনাৰ নাৰিকলটো আপোনাৰ খুব মানে এতিয়া বৰ্তমান লগা হৈছে যিহেতু আমাৰ বিহুৰ সময় মাঘ বিহুৰ ভোগালী বিহুৰ মানে নাৰিকলটো লাগেই গতিকে ইয়াত মানে পুৰা মানে গৃহস্থ মানুহ পাৰে না পাৰে নাই কিমান মান দাম লগাইছে বৰ্তমান 250 যিটো নাৰিকল আপোনালোকে ধৰা 100 আছিল এতিয়া মানে 250 হৈ গৈছে এতিয়া আপোনালোকৰ দাম কৰিছে নে চৰকাৰে কৰিছে চৰকাৰে কি চৰকাৰৰ নাই নাই এতিয়া মালটো নহয় বিশেষকে মানে বস্তুটো নোহোৱাৰ কাৰণে এতিয়া মানে দামটো বাঢ়ি গৈছে যদি সকলো ঘৰে থাকলা হয় তেতিয়াহ'লে ইমান দাম নহয় আৰু ঠিক আছে ভাল লাগিল আৰু এই যিটো মন্দিৰটো দেখিছে নে ইয়াত মানে সভা হয় বহুত ডাঙৰ যিহেতু সৰ্থেবাৰী বুলি সভা আমাৰ যিহেতু সেই চাইডৰ জগন্নাথৰ সভা বহুত ডাঙৰ হয় সেই সমান্তৰালকৈ এইখন মানে এখন সভা হয় ইয়াত মাখি বাৰ দেৰি আছে বাৰু প্ৰথম সৰ্থেবাৰী সভা আহিব তাৰপিছত নেক্সট মাখি বাৰ সভা নাৰিকল দেখিবলৈ হৈছে ভাই কিমান মান লোক আছে 250 ন 250 নাৰিকলৰ ভাগ লৈ হ'ব আৰু ইফালে একদম দেখিছে একদম নোহোৱা হৈছে ভাই 7টা পৰা মানে আৰম্ভ হৈছে ন 6টা পৰা হয় 6টাৰ পৰা মানুহ আহি ঢেৰ মানুহ কিনি লৈ গৈছে ন এতিয়া আৰু কিমান টাইম থাকিব আপোনালোকে 1 ঘণ্টামান থাকিব আৰু আপোনাৰ গধূলি থাকে নেকি নাই এইখন ডাঙৰ বজাৰ ঠিক আছে ধন্যবাদ ক'ৰ পৰা আহিলা তুমি দৌলাহালৰ পৰা ঠিক আছে বাৰু যাম বাৰু দেখাম বাৰু এতিয়া অলপ চব্জি দেখাই আছো লোকেল আনিছে মই এই দুটা বস্তু আছে আৰু নহয় বহুত বেছিছো এইখিনিয়ে আছে আৰু মই মোটামুটি 50 বছৰ মোৰ ৰান্ধি হৈ আছে 12 বছৰ 7 মাহৰ পৰা এই জলকীয়া বেছি ভাত খাই আছো বঢ়িয়া এনেকে জলকীয়া মানে ঘৰৰে জলকীয়া ঘৰত নহয় মই কেনে কিনা বেচা কৰো আপোনাৰ ঘৰে ইয়াতে মোৰ মাখি বাহ নহয় মোৰ বালিত বালিত ভাল লাগিল টিহু সমষ্টিৰে মই মানুহ এখেতৰ মন্তব্য জনাব বাবে আপোনালোকক বহুত সুখী হৈছো আচ্ছা ঠিক আছে ধন্যবাদ নতুন বছৰ শুভেচ্ছা ঠিক আছে আৰু এইফালে আপোনাৰ আছে সকলোখিনি ইয়াত মানে এতিয়া আগলৈ যাই আছো চ' যিসকলে মানে মোক কৈ আছিল যে মাখি বাৰ শাক পাচলি বজাৰখন দেখাব লাগে ত' আজি সেইকাৰণে ভাবিলো মানে কলাক্ষেত্ৰ মন্দিৰ আহিছিলো নেক্সট আপোনাৰ মাখি বাৰ এইখন দেখা পালো আৰু হঠাৎকে আহি গলো আৰু আপোনাৰ নেক্সট আৰু কেতিয়া আৰু কি কথা পাতিম আহিলে বাৰু দেখালো সেইখন কিমান মান লগাইছ 30 টকা কিলো ঠিক আছে ভাই আপোনালোকে আহিলে ল'ব কিন্তু এটা কথা মই তোমাক সুধো
যে 80 টকা সুধা নাই এই যিটো মানে পুলিচৰ বাংনা এটা কলা টিকটিকা এইটো ডাঙা হৈ আছে কাৰণটো কি এইটো কলাই না একদম ডাইৰেক্ট টিকটিকা কলা হয় না খুৰা হাইব্ৰিড কোনটো কলা হাইব্ৰিড বা অকমান আৰু আপোনালোকে জানিব আপুনি যিহেতু খেতি কৰা মানুহ বাংনাৰো খেতি কৰি গৈছে এই খেতিৰ মানে যিটো মানে বেঙনাটো কলাটো মানে হাইব্ৰিড না এটি হাইব্ৰিড এইটো মানে এই হাইব্ৰিড বুলি কয় এটি হাইব্ৰিড কয় আৰু যিটো মানে এই লোকেল বুলি ক'লে সেইটো ভাঙোনা চেহেৰা পাতিটো বেলেগ হয় মানসি ঠিক আছে ভাই এতিয়া কাটটো সঁচা পুৰাতেও ভাল লাগে সঁচা বুলি হয় ঠিক আছে বাকী ভাই এলো হা ঠিক আছে আৰু মাজত দেখিছে নে পিলপিলে লৈ আছে খুৰা কেনে গোটেই ল'লে কি গোটেই লৈছে আপুনি মানে বিক্ৰী কৰিব নাইছে ঠিক আছে আৰু ইফালে চাওক গোটেই দেখালো আপোনাক এতিয়া নেক্সট আপোনাৰ যে আছো এতিয়া মাছৰ বজাৰৰ পিনে আপোনাৰ ইয়াৰ বোলে মাছৰ বজাৰো আছে এজন খুৰাই মোক কৈছিলে তাত মানে এটা ভিডিঅ' কৰিব লাগে গতিকে তাকে আৰু চিধা আহি থাকোঁতে মই দেখা পালো এখন মানে কি কমলা কমলা টেঙা এইফালে কমলা টেঙা এই কমলা টেঙাটো ভুটা নেকি দাদা ভুটা তাৰমানে যিটো ভূটানৰ মানে সেইটো আপোনাৰ মানে খালে মিঠা পাব ন মিঠা নামত কমলা টেঙা কিন্তু মিঠা পাব আপোনালোকে কিমান মান দাম লগাইছে এইটো দৰকাৰ 50 এইটো 60 50-60 ঠিক আছে এইফালে ধনিয়া ধনিয়া কিমান মান দাদা 7 মুঠা 10 টাকা 7 মুঠা 10 টাকা বঢ়িয়া চ আপোনালোকে আহিব আৰু ধনিয়া লাগিব আৰু ধনিয়াখন বেঙনাতে পুৰাতে দিয়ক বা কবাতে দিয়ক মুঠতে এই বস্তু দিলে টেষ্টি পোৱা যায় ন ঠিক আছে বঢ়িয়া আৰু এইফালে এইজন খুৰাই মোক ইনভাইট কৰিছিলে যে ইয়াত মানে মাছৰ বজাৰো আছে আৰু বাকী আপুনি কি কি আনিছে মই বন্ধাকবি দিলো এইটো ৰাঙালাও এইটো পানীলাও কিমান মান দাম কৰি আছে বস্তু বস্তু ওলকবি 30 টাকা বন্ধাকবি 30 ফুলকবি 40 টাকা আৰু এই ৰঙালাও 20 টাকা কিলো জাতিলাও 30 টাকা আচ্ছা ধন্যবাদ আপুনি সুন্দৰকৈ জনাই দিছে ৰাইজক বঢ়িয়া আৰু ইয়াৰ কাষত মাছৰ দোকান আছে ঠিক আছে যিহেতু মুৰ্গী আনিছে লোকেল মুৰ্গী আনিছে আৰু দাদা শুন মানে মাছ আনিছে দাদা কিমান মান মানে মাছৰ দাম লগাইছে গ্লাছ কাট গ্লাছ কাট বুলি কওঁ কিন্তু অৰিজিনেল নামটো কি অৰিজিনেল নামটো কি মোৰ নাম শ্ৰী হেমন্ত দাস নহয় এই যিটো মাছৰ নামটো গ্লাছ কাট নে গ্লাছ কাট। 250 মান হ'ব 250 কেজি 250 বুলি সকলোৱে জানে কিন্তু মাছৰ বজাৰত দাম বেছি হ'ব মাছৰ দাম বেছি নহয় আৰু এইফালে চাওক গ্লাছ কাট আৰু এইফালে একদম মানে পিয়ৰ না একদম মানে লোকেল মানে আপোনাৰ শিঙি লোকেল শিঙি না টেংকি ৰে লোকেল দাদা এই লালি বুলি কয় লালি মই আজি দেখিলো ন ইয়াতে মানে ভাত খোৱাৰ খাই মানুহে ভাত খোৱাৰ পিছত তামোলৰ লগত খাই তামোল খায় তামোলৰ জুতি হয় অলপ তামোলৰ জুতি হয় বঢ়িয়া আৰু এইফালে সকলোখিনি আনিছে এইবিলাক চাদা চাদা গোটেইখিনি আছে আৰু যে মানুহ আহিলে খাব পাৰে আৰু এতিয়া মছলা চছলা দিব বোলে ইয়াত পাব আৰু বঢ়িয়া আপুনি সদায় বহে ন খুৰা সদায় নাপাওঁ বাজাৰত নাপাওঁ বাজাৰত বহে বাজাৰটো ৰবিবাৰে বৃহস্পতিবাৰ ঠিক আছে আহিলে ল'ব এখেতৰ পৰা ল'ব বঢ়িয়াকে আৰু এইফালে আলু না কোনোবা খেতি কৰা না লৈ আহে ডাইৰেক্ট আপোনালোকে এই আলুটো কিনি আনে ইমান ডাঙৰ আলু দেখা পালো না এনে ভয় খাই গৈছো কিন্তু এটি পুৰি খাব নোৱাৰি ন এতিয়া পুৰি খোৱা আলু নহয় আপোনাৰ খাবও পাৰি হয় না বাইদেউ ঠিক আছে ভাল লাগিব লৈছে কল বেচিলো কল কল বেচলা কিমানকে কল আৰু এই ঠাণ্ডা দিনত কিজানি কল কল মানুহ নেনে ন 30 টাকা 40 টাকা কলৰ দামটো কমি গৈছে কমি গৈছে হাজাৰত টাইমতে পাব আপোনাৰ মানে চেণ্ডেল লাগে কিবা লাগে জোতা লাগে চব পাব ঠাণ্ডা দিনত এখেতে আনিছে আপুনি ক'ৰ পৰা আনিছে টিহুৰ পৰা আহিছে একদম এই ঠাণ্ডাত কপি কপি হল মানুহজনে তো আপোনালোকে ল'ব ইয়াত মানে খুব কম দামতে পাব দাদা আপোনাৰ এই জোতাটো কিমান দাম 500 বোলো 250 টকা ঠিক আছে ইয়াত মানে মিলামিলি হৈ যাব ন হ'ব দিয়ক ঠিক ধন্যবাদ মাখি বাৰ যিখন মানে বজাৰৰ কথা আপোনালোকে বহুতে কৈ আছিলে তো দেখাব চেষ্টা কৰিলো আপোনাক আৰু লাষ্ট মানে ইয়াতে কম আৰু এই চানাটো দেখা পালে এটা কথা মনত পৰে যেতিয়া আমি বৰপেটাত গৈছিলো তেতিয়া মানে হলচেল যি মানে পাই যে তাৰ পৰা আনিছে নেকি আপোনালোকে বৰপেটাতো হলচেল বোলে এই চাদা মানে চাদা নহলে সকলোতে আদা বুলি কয় যে আমাক আহিলে ল'ব ইয়াত আপুনি কিমান মান দাম কৈছে কিমান মান দাম কৈছে 30 টাকা ঠিক আছে আৰু মাখিবাৰ বজাৰত আহিলে আপুনি ল'ব ইয়াত ঠিক আছে নাৰিকল লগা দিছে একদম ভোগালীৰ বিহু যিহেতু আপোনাৰ নাৰিকল আছে প্ৰায় খুৰা একদম 250 বা 200 এনেকুৱা দাম হৈ আছে নাৰিকল ঠিক আছে এইফালে চাওক একে দোকান আৰু আপোনাৰ লাষ্ট মানে আপোনাৰ হয়তো এইখন স্থায়ী দোকান হ'ব খুৰা আপোনাৰ ন তো ইয়াত মানে গুড় মানে বিক্ৰী কৰিছে খুৰাই কিমান মান দাম লৈছে চলি আছে এইটো আমাৰ চাকিৰ গুড় এইটো 70 টাকা 70 টাকা খেজুৰ গুড় এই 120 টাকা 100 টাকা অ আৰু চাকিৰ গুড় এইটো বাল্টি গুড় তো জনাই দিলে 58 টাকা
এনে পায়ে থাকিব ন মাখি পায়ে বাহিৰ? থাকে। ধন্যবাদ পাবই থাকিল। ধন্যবাদ দিয়ক আপোনাক মানে এইখন দোকান লৈ আপুনি কি সৰু আলু নিছে ন সৰু আলু এই সৰু আলু নহয়। হা? ডাঙৰ আলু কি ৰুব লাগিব নেকি এতিয়া লাগে দুবাৰ অ এনে পিছত দুবাৰ ল'ব কাটি কাটিম আৰু ঠিক আছে তেতিয়া হ'ব আৰু ঠিক আছে কিমান মান দাম লগাইছে দাম এইটো 40 টকা এতিয়া 40 টকা চ' আৰু আপুনি মই দেখি অলপ গম পালো বাৰু আৰু কিমান মান দাম চলাইছে 140 টকা 140 টকা ত' ঠিক আছে এই সভাখনতে মানে বৃহৎ এখন বজাৰ হয় ৰবিবাৰ বৃহস্পতিবাৰ ত' আপোনালোকে আহিলে নিশ্চয় ইয়াত ল'ব ঠিক আছে ত' ফিনিচৰ ইয়াত মানে আহি কিবা এটা খাবলৈ পাব আৰু ধুনীয়াকে একদম চেক কৰক আপোনাৰ 10 টকা 20 টকা যি লাগে ত' বঢ়িয়া কেনে ঠিকে চলিছে ত' বঢ়িয়া দাদা চেক কৰিছিলে নে চেক কৰিছিলে ঠিক আছে তুমি কি কমলা টেঙা বেচিছ ঠিক আছে এই হলে আপেল এই নাৰিকল নাৰিকল নাৰিকলটো 140 মান হ'ব আৰু এই ভুইটা কমল নাই ঠিক আছে ফাইটাৰটো ল'ব ইয়াত ধুনীয়াকে মন্দিৰটো কাষতে আছে আৰু ঠিক আছে বাইলো হা একদম মানে বহুত ডাঙৰ মানে যিখন সভাৰ মানে ইয়াততো সভা হয় আপোনাৰ আৰু যিখন বজাৰ দেখিলো বজাৰখন বহুত ডাঙৰ হৈছে আপুনি সঁচাকে ক'ব লাগিব আৰু যিহেতু ফাৰ্ষ্ট টাইম আহিলো আৰু আপোনালোকক সঁচাকৈ শাক পাচলি লাগে বা যি লাগিলে আপোনাৰ ইয়াত নিশ্চয় আহিব ইয়াত ল'ব আৰু যিহেতু একদম ৰাতিপুৱা ভাগত হয় এইখন বজাৰত মই ৰিকুৱেষ্ট কৰিছো যে ইয়াৰ পৰা যিবিলাক অঞ্চলৰ বজাৰী বৰপেটা য'ত কি নহওক আপোনালোকৰ যদি আহে চব্জি লাগে যদি ইয়াত একবাৰ আহিব আৰু ৰাতিপুৱা ভাগত বহুত হয় আৰু যিহেতু আপোনাৰ বিহু উৰুকাও মানে উৰুকাৰ টাইমো উৰুকা হৈ আছে চব হৈ আছে আৰু ডাঙৰ হ'ব আপোনাৰ গতিকে আপোনালোকে আহিব ৰিকুৱেষ্ট কৰিলো ত' বজাৰখনত ভাল লাগিল আৰু আজি যিহেতু ভিডিঅ'টো সমাপ্ত কৰিলো আৰু ইমান পাব্লিকৰ পুৰা কেনে এৰিলো আপোনালোকক আৰু লাষ্ট ফিনিছে আপোনাৰ হেপী নিউ ইয়াৰ দিলো আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালো ঠিক আছে এতিয়া বাই বাই দিলো আৰু ইয়াত মানে যিহেতু সভাখন হয় আপোনাৰ বহুত ডাঙৰ সভা হয় আৰু যিহেতু সৰ্থেবাৰী সভা আমাৰ যিহেতু সৰ্থেবাৰী সভা আহি আছে সৰ্থেবাৰী সভাৰ পিছতে মাটিবাৰ এইখন সভা হয় আৰু আপোনালোকে নিশ্চয় ইয়াত আহিব একবাৰ আহি মানে একদম বজাৰত মানে এখন বজাৰ শাক পাচলি বজাৰ ইয়াত কিনিবলৈ আহিব ত' ভিডিঅ'টো ইয়াত সামৰিলো আৰু ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব সকলোখিনি কৰি দিব গতিকে সমূহ অসমবাসী ধন্যবাদ টাটা বাই বাই